আজি সেন্সেক্সৰ এক্সপায়াৰি আছে। প্ৰথমে আমি ট্ৰেডিঙৰ পইণ্টকেইটা চাই লওঁ। 77,791 অৰ্থাৎ 800ত এটা ছাপোৰ্ট আছে। যদি মাৰ্কেট ওপৰলৈ যায় তেতিয়াহ'লে 80,384 এটা ৰেজিষ্টেঞ্চ আছে। যদি ইয়াক ক্ৰছ কৰে 82,978। এইটো হৈছে আমি ডেইলি কেণ্ডেলত চাই আছোঁ। কিন্তু যদি আমি 1 আৱাৰ কেণ্ডেলত চাওঁ, মাৰ্কেট ফ্লেট, 15 মিনিট একেই ফ্লেট, কোনো ছাপোৰ্ট ৰেজিষ্টেঞ্চ বিচাৰি পোৱা নাযায়। গতিকে ডেইলি কেণ্ডেলত যিটো মই টাৰ্গেট দিলোঁ সেইটোক লৈয়ে মই আজি ট্ৰেডিং কৰিম। আৰু নহ'লে যিহেতু কালি ছাইডৱে হৈ আছে, আজি হয়তো মাৰ্কেট গামা ব্লাষ্ট হ'ব পাৰে। গতিকে আজি সাৱধান, যিফালে যায় কেণ্ডেল চাই ট্ৰেড কৰিব লাগিব।